মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই যদি তোমালোকৰ কিবা প্ৰশ্ন ৰৈ যায় বা অধিক কিবা জানিবলগীয়া থাকে তেনেহ'লে তোমালোকে কমেণ্ট কৰিব পাৰা। মই ভিডিঅ'ৰ প্লেলিষ্টবিলাক ফেচবুক গ্ৰুপ, ফেচবুক পেজ, টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ, যাৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ। তাৰ জৰিয়তে তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 2017 চনৰ SSC এক্সামত অধ্যায় 5ৰ পৰা দুটা প্ৰশ্ন আহিছিল, প্ৰশ্ন নং 4 আৰু প্ৰশ্ন নং 24। এতিয়া আমি এই দুটা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ সন্মুখত আছে প্ৰশ্ন নং 4। এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস 287। তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে। এতিয়া আমি নাইট্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস মানে বহিকক্ষত যিবিলাকৰ ইলেক্ট্ৰনৰ সংখ্যাবিলাক সমান হ'ব, এইটোই হ'ব কি? এইটোৰ ইলেক্ট্ৰনীয় বিন্যাস 25। ফ্লুৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস 27। ফসফৰাছৰ ইলেক্ট্ৰনীয় বিন্যাস 285। তাৰপিছত আৰ্গনৰ ইলেক্ট্ৰনীয় বিন্যাস 288। এতিয়া চোৱা, এইটো 7, ইলেক্ট্ৰনীয় বিন্যাস 7, ইয়াত 7 আছে কাৰ? ফ্লুৰিনৰ। গতিকে আমাৰ বি অপশ্যনটো শুদ্ধ হ'ব, ফ্লুৰিন 9। এইটো আমাৰ শুদ্ধ আনসাৰ। এইখিনি আমি লিখিব নালাগে, তোমালোকে বুজি পাবলৈহে লিখিছোঁ। গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ল বি, ফ্লুৰিন। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ প্ৰশ্ন নং 24, 2017 চনৰ SSC এক্সামৰ এইটো পঞ্চম অধ্যায়ৰ পৰা প্ৰশ্ন। দুটা মৌল আৰু এ আৰু বিৰ পাৰমাণৱিক সংখ্যা ক্ৰমে 12 আৰু 17। এ আৰু বিৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা। এৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান? ইয়াৰ পাৰমাণৱিক সংখ্যা 12, গতিকে ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব? 282। বিৰ ইলেক্ট্ৰনীয় বিন্যাস পাৰমাণৱিক সংখ্যা 17, 287। এতিয়া দ্বিতীয়তে প্ৰশ্ন কৰিছে এ আৰু বিৰ মাজত কোন প্ৰকাৰৰ বান্ধনী গঠন হ'ব? এ আৰু বিৰ মাজত কি হ'ব? ই দুটা ইলেক্ট্ৰনৰ এদি কেটায়ন গঠন কৰিব, ই এটা ইলেক্ট্ৰন গ্ৰহণ কৰি এনায়ন গঠন কৰিব। গতিকে এ আৰু বিৰ মাজত আয়ন গঠন কৰি যিহেতু লগ লাগিব, এ আৰু বিৰ মাজত আয়নীয় বান্ধনী গঠন হ'ব। তৃতীয়তে আমাৰ প্ৰশ্নটো কৰিছে কি? এ আৰু বিৰ মাজত গঠন হোৱা যৌগটোৰ সংকেত লিখা। এৰ যোজ্যতা 2, বিৰ যোজ্যতা 1। গতিকে এ আৰু বিৰ মাজত গঠন হোৱা যৌগটোৰ সংকেত হ'ল AB2। এইটো আমি এ হৈছে কি? মেগনেছিয়াম, বি হৈছে কি? ক্লৰিন। এই মেগনেছিয়ামৰ দুইটো গৈ ইয়াত ধৰিব, এক থাকিলে আমি লিখিব নালাগে। মেগনেছিয়াম যৌগটো হ'ল মেগনেছিয়াম ক্লৰাইড, আমি AB2 লিখি দিলেই হৈ গ'ল। এতিয়া আমি 24 নম্বৰ প্ৰশ্নটোৰ অৰ নাইবা অথবা দি পেলাই এটা খণ্ড আহিছে, সেইটো আলোচনা কৰিবলৈ আগবাঢ়ো। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 24 নং প্ৰশ্নৰ অৰ নাইবা অথবা দি খণ্ডটো। কোনটো মৌলৰ দুয়োটা কক্ষই ইলেক্ট্ৰন পূৰ্ণ? দুটা কক্ষ থাকিব, দুয়োটা কক্ষ কি হ'ব? ইলেক্ট্ৰন পূৰ্ণ হৈ থাকিব। এইটো নিয়ন 10 পৰমাণু ক্ৰমাংক, গতিকে আমি নিয়ন লিখি দিলে হ'ল, নিয়ন Ne। দ্বিতীয় প্ৰশ্নটো হৈছে কোনটো মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস 283?
এইটো এলুমিনিয়াম হয় এলুমিনিয়ামৰ চোৱা 283 এলুমিনিয়ামৰ পৰমাণু ক্ৰমাংক 13 283 এই তৃতীয় পৰ্যায়ৰ 13 বৰ্গৰ দ্বিতীয়টো মৌল এলুমিনিয়াম এল তৃতীয় প্ৰশ্নটো কি কৈছে কোনটো মৌলৰ যোজক কক্ষত 4টা ইলেক্ট্ৰনেৰে সৈতে মুঠ 3টা কক্ষ আছে এটো হ'ব আমাৰ সিলিকন সিলিকনৰ সোয়া ইলেক্ট্ৰনৰ বিন্যাস 14 হলে আমি কি 284 যোজক কক্ষত 4টা ইলেক্ট্ৰন থাকিব লাগিব এটো হয়নে 3টা কক্ষ থাকিব লাগিব হয়নে গতিকে এইফালৰ পৰা কি হ'ব এটো সিলিকন SI আমাৰ এই সমস্যাটো সমাধান কৰা হৈ গ'ল গতিকে আমি 3টা 1 নম্বৰীয়া প্ৰশ্ন সেই কাৰণে আমি নামখিনি লিখিলি হ'ল প্ৰথমটো নিয়ন পিছৰটো এলুমিনিয়াম দ্বিতীয়টো 3 নম্বৰত হ'বগৈ সিলিকন মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰা আৰু যিমান পাৰা শ্বেয়াৰ কৰা যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে লগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা চেনেলত গৈ তোমালোকে প্লেলিষ্টত ভিডিঅ'বোৰ একাধিকক্ৰমে চাই যাব পাৰিবা